কৃষ্ণ। হে কৃষ্ণ তজ পদ পদ্ম কৃপালু বান্ধব সমস্ত আয় মাতৃ সমস্ত আমি সবাৰো শ্ৰীচৰণত প্ৰণাম জনাই আমি আগবাঢ়িব খুজিছোঁ আমাৰ নিগম শাস্ত্ৰৰ পৰ্যালোচনাৰ বাবে। আমি ক্ৰমশঃ আপোনাসমৰ উদ্দেশ্যে নিগম শাস্ত্ৰ ভাগৰ পৰ্যালোচনা আমি আগবঢ়াই আহিছোঁ আৰু আজিও আমি এই অষ্টাবক্ৰ ঋষিৰ বিষয়ে অষ্টাবক্ৰ মুনি তেওঁলোক কেনেকৈ তেওঁ ৮টা ভাজেৰে সৈতে তেওঁ অষ্টাবক্ৰ নাম পাব লগা হ'ল, আমি আজি সেই অষ্টাবক্ৰ মুনিৰ বিষয়ে দুআষাৰ পৰ্যালোচনা আপোনাসমৰ উদ্দেশ্যে আমি আগবঢ়াব খুজিছোঁ। আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, সেয়া হ'ব আমাৰ নিৰ্মালী। আপোনালোকে আমাৰ প্ৰতি যি আশীৰ্বাদ প্ৰদান কৰিব সেয়াই হ'ব আমাৰ নিৰ্মালী। প্ৰভুসকল, আমি আহিছোঁ অষ্টাবক্ৰ ঋষি বিষয়ে দুআষাৰ পৰ্যালোচনা কৰি। মহাবিষ্ণু নামী কমলৰ পৰা ব্ৰহ্মাৰ জন্ম। ব্ৰহ্মাক যিহেতু ভগৱন্তই সৃষ্টিৰ দায়িত্ব দিছিল, তেওঁৰ মানস পুত্ৰ প্ৰথম চাৰি সিদ্ধই যেতিয়া তেওঁৰ সৃষ্টিৰ ইচ্ছা তেওঁলোকে নকৰিলে আৰু পিতৃৰ কথা তেওঁলোকে অৱজ্ঞা কৰিলে, পিতৃৰ কথা নাৰাখি তেওঁলোকে সৃষ্টিৰ কাৰ্যত ৰত নহ'ল আৰু এই সৃষ্টিৰ কাৰ্যত ৰত নহয় তেওঁলোকে একমাত্ৰ হৰিৰ ধ্যানত তেওঁলোকে সকলো ত্যাগ কৰি মায়া মোহ সংসাৰ সকলো ত্যাগ কৰি তেওঁ এক ঈশ্বৰমুখী। ইয়াৰ পাছতেই ব্ৰহ্মাই স্মৰণ কৰিলে এই 14জন মুনি। 14জন মুনিৰ ভিতৰতে আছিলে
প্ৰচেতা। এই প্ৰচেতাৰ পুত্ৰ হ'ল দেৱল। দেৱল ঋষিয়ে তেওঁৰ পুত্ৰ হৈ থকাৰ বাবে তেওঁ গৈ একমাত্ৰ পুত্ৰ কামনাৰে তেওঁ গন্ধমাদন পৰ্বতত তেওঁ ভগৱন্তক স্তুতি কৰিলে। আৰু স্তুতি কৰি থাকোঁতেই এদিন তেওঁ আকাশীবাণী শুনিলে। আৰু আকাশীবাণী তেওঁ শুনাৰ আগত তেওঁ কি কৰিছিল, তেওঁ স্তুতি যেতিয়া কৰোঁতে তেওঁ ক্লান্ত হৈ পৰিছিল, সেই সময়ত তেওঁ চিতা নিৰ্মাণ কৰি তেওঁ নিজে মৃত্যুবৰণ কৰাৰ মানস কৰিছিল, ইচ্ছা কৰিছিল। কিন্তু সেই সময়তে আকাশীবাণী হৈছিল যে তুমি কৈলাসত গৈ শিৱক যেতিয়া তুমি স্তুতি কৰিবা, তোমাৰ স্তুতিত শিৱ সন্তুষ্ট হ'লে তোমাক বৰ প্ৰদান কৰিব আৰু সেই বৰত তুমি পুত্ৰ লাভ কৰিবা। এই আকাশীবাণী শুনাৰ পাছতেই দেৱল ঋষি অহিত ঋষি গৈ গন্ধমাদনত তেওঁ তপস্যাত লাগিল। তপস্যা কৰোঁতেই অহিতে শিৱৰ সাক্ষাৎ পালে আৰু শিৱই তেওঁৰ স্তুতিত সন্তুষ্ট হৈ তেওঁক দেখা দিলে আৰু শিৱই তেওঁৰ আকাংক্ষিত বৰ ষোড়শাক্ষৰ মন্ত্ৰ প্ৰদান কৰিলে। আৰু সেই ষোড়শাক্ষৰ মন্ত্ৰ ৰাধাৰ মন্ত্ৰ তেওঁক প্ৰদান কৰিলে। আৰু এই মন্ত্ৰ তেওঁ জপ কৰিলে তেওঁ উপযুক্ত পুত্ৰ অৰ্থাৎ শিৱৰ সমকক্ষ পুত্ৰ তেওঁ লাভ কৰিব বুলি শিৱই তেওঁক বৰ প্ৰদান কৰিলে। শিৱৰ পৰা এই ষোড়শাক্ষৰ মন্ত্ৰ লাভ কৰি তেওঁ আহি ৰাধাক তপস্যা কৰিবলৈ, যিহেতু সেই ষোড়শাক্ষৰ মন্ত্ৰ ৰাধাৰ মন্ত্ৰ, গতিকে তেওঁ আহি গন্ধমাদন পৰ্বতত পুনৰবাৰ তেওঁ ৰাধাক তপস্যা কৰিবলৈ লাগিল। আৰু ৰাধাও যিহেতু এই অহিত ঋষিৰ তপস্যাত তেওঁ সন্তুষ্ট হ'ল আৰু সন্তুষ্ট হৈ তেওঁক উপযুক্ত পুত্ৰ পাবৰ বাবে আশীৰ্বাদ দান কৰিলে, যাৰ ফলত অহিতে পুত্ৰ লাভ কৰিলে দেৱল নামৰ পুত্ৰ। আৰু সেই দেৱল ঋষিয়ে জন্ম হৈ তেওঁ একমাত্ৰ ঈশ্বৰ ধ্যানতেই মগ্ন থাকিল। লাহে লাহে দেৱল ঋষিয়ে ৰত্নমালাৱতী নামৰ তেওঁৰ পত্নীক শয্যাতে এৰি এদিন গভীৰ ৰাতি সেই পত্নীক শয্যাত এৰি তেওঁ গুচি গ'ল। আৰু পত্নীয়েও যিহেতু স্বামী গুচি যোৱাৰ পাছত পত্নীয়েও যেতিয়া স্বামীহাৰা হ'ল, তেওঁ স্বামীক বিচাৰি অক্লান্ত পৰিশ্ৰম কৰি অৱশেষত তেওঁ প্ৰাণ ত্যাগ কৰিলে। দেৱল ঋষিয়ে গভীৰ অৰণ্যত তপস্যা কৰোঁতে তেওঁ এদিন লগ পালে ৰম্ভাই। সেই অপেশ্বৰী ৰম্ভাই দেৱল ঋষিক তেওঁৰ প্ৰেম নিবেদন কৰিলে যে তুমি অতি সুন্দৰ আৰু ময়ো অতি সুন্দৰী। যিহেতু তুমি অতি সুন্দৰ, তোমাৰ লগত মোৰ ৰমণ কৰাৰ যি ইচ্ছা, তুমি মোৰ সেই ইচ্ছা পূৰণ কৰা। কিন্তু দেৱল ঋষি যিহেতু মায়া মোহ সকলো ত্যাগ কৰি তেওঁ গৃহ সংসাৰ এৰি থৈ তেওঁ বনত তপস্যা কৰিছে, ৰম্ভাৰ প্ৰস্তাৱ তেওঁ মানিব পৰা নাই। ৰম্ভাৰ প্ৰস্তাৱ যেতিয়া নাকচ কৰিছিল, ৰম্ভাই কিন্তু তেওঁক কঠোৰ বাণী নিৰ্দেশ কৰিছিল, যদি তুমি মোৰ বাণী ৰক্ষা নকৰা তেন্তে মই তোমাক উপযুক্ত শাস্তি প্ৰদান কৰিম, মই অভিশাপ প্ৰদান কৰিম। আৰু তেওঁলোকৰ কথোপকথনত ৰম্ভাৰ কথনত দেৱল ঋষি কোনো কাৰণতে তেওঁ কৰ্ণপাত নকৰি তেওঁ পুনৰবাৰ তপস্যাত বহিল। দেৱল ঋষিৰ কাণ্ড দেখি ৰম্ভা অতি ক্ৰোধিত হ'ল আৰু তেওঁক অভিশাপ প্ৰদান কৰিলে যে মোৰ অভিশাপত তোমাৰ পূৰ্ব সঞ্চিত সকলো ঈশ্বৰ জ্ঞান লুপ্ত হ'ব আৰু তুমি
অষ্টবক্ৰতা প্ৰাপ্তি হ'ব লাগিব। গতিকে ৰম্ভাৰ অভিশাপতেই দেৱল ঋষিয়ে সেই অষ্টবক্ৰ লাভ কৰিছে, অষ্টবক্ৰতা তেওঁ লাভ কৰিছে। এই অষ্টবক্ৰ ঋষি যেতিয়া তেওঁৰ এই পূৰ্ব সঞ্চিত সকলো ফল যেতিয়া বিনাশ ঘটিছে, তেওঁ কি কৰিছে, তেওঁ সীতা সাজিছে নিজেই, তেওঁ নিজৰ প্ৰাণ বিসৰ্জন দিব। কিন্তু সেই সময়তে কৃষ্ণই আহি তেওঁক দেখা দিলে আৰু পূৰ্বৰ সকলো জ্ঞান তেওঁক দান কৰিলে। আৰু সেই জ্ঞান লৈ তেওঁ একমাত্ৰ কৃষ্ণক চিন্তি তেওঁ দেহে দীপান্তৰে ঘূৰি ফুৰিছে, কৃষ্ণক চিন্তি আছে। আৰু কৃষ্ণক চিন্তি চিন্তি তেওঁ তপস্যা আৰম্ভ কৰিলে। তপস্যাত তেওঁৰ শৰীৰৰ ভস্ম উৰি যাব লগা হৈছে। তেওঁ শৰীৰৰ ভস্ম যেতিয়া উদ্গীৰ্ণ হৈ গৈছে, তেতিয়া তেওঁ কি কৰিছে, তেওঁ লাহে লাহে কৃষ্ণ দৰ্শনৰ ফালে অগ্ৰসৰ হৈছে। ইফালে ৰাস মণ্ডলত যেতিয়া শ্ৰীকৃষ্ণই গোপী সমস্তৰ লগত ক্ৰিয়া কৰি আছে আৰু সকলো গোপীয়ে যেতিয়া তেওঁৰ লগত ৰমণ কৰাৰ ইচ্ছা কৰিছে, সকলোৱে সকলোৰ তেওঁলোকৰ ইচ্ছা ব্যাপত কৰিছে, কৃষ্ণই কিন্তু অৱশেষত কি কৰিলে, ৰাধাক লৈ সেই ৰাস মণ্ডল ত্যাগ কৰিলে। ৰাস মণ্ডল ত্যাগ কৰি তেওঁ গৈ সৰস্বতী নদীৰ তীৰত, গংগাৰ তীৰত, পুষ্পবদ্ধ নদীৰ তীৰত দুয়ো তেওঁলোকে ক্ৰিয়াত ৰত হৈ থাকে। আৰু এই ক্ৰিয়াত ৰত হৈ থাকি থাকিয়েই এসময়ত দুয়ো আহি বটবৃক্ষৰ তলত তেওঁলোকে জিৰণি লৈছে। এই জিৰণি লৈ থাকোঁতেই যিহেতু অষ্টাবক্ৰ ঋষিয়ে তেওঁ মহিমাৰ বলত, তেওঁৰ গুণৰ বলত তেওঁ কৃষ্ণক তেওঁ ধ্যান কৰি তেওঁ কৃষ্ণ প্ৰাপ্তিৰ বাবে তেওঁ অগ্ৰসৰ হৈছে। আৰু সেই বটবৃক্ষৰ তলত ৰাধা কৃষ্ণ যেতিয়া তেওঁলোকে জিৰণি লৈ আছে, তাতে গৈ তেওঁলোকৰ সাক্ষাৎ হৈছিল। আৰু সেই সাক্ষাতত অষ্টাবক্ৰ ঋষিয়ে কৃষ্ণক প্ৰণাম জনাই তেওঁৰ শ্ৰীচৰণত অত্যন্ত স্তুতি প্ৰাৰ্থনা আৰম্ভ কৰিলে। আৰু এই স্তুতিত তেওঁৰ দেহৰ পৰা ভস্ম নিৰ্গত হৈছিল। আৰু ভস্ম নিৰ্গত হৈ তেওঁ কৃষ্ণৰ আশীৰ্বাদতে তেওঁ দেহ ত্যাগ কৰিলে। কৃষ্ণই তেওঁক অত্যন্ত তেওঁৰ দেহ ত্যাগ কৰাৰ পাছত কৃষ্ণয়ো নজনাৰ দৰে, সামান্য মনুষ্যৰ দৰে তেওঁ যেতিয়া ক্ৰন্দনৰত হৈছিল, সেই সময়ত কিন্তু ৰাধাই তেওঁক সুধিছিল যে তুমিনো এওঁৰ কাৰণে কিয় ক্ৰন্দন কৰিব লগা। কৃষ্ণই কিন্তু ৰাধাক বুজাইছিল যে তুমি সেই কথা বুজি নাপাবা। এই অষ্টাবক্ৰ মুনিৰ দৰে এজন ভক্ত দ্বিতীয়জন এতিয়ালৈ ওলোৱা নাই। গতিকে এওঁ হৈছে আমাৰ একান্ত ভক্ত। আৰু এই ভক্তৰ দেহ ত্যাগত আমাৰ শোকত আমি জৰ্জৰিত হ'বইলগীয়া হয়। অষ্টাবক্ৰৰ সেই শৱদেহ চন্দন কাঠেৰে নিৰ্মিত চিতাত কৃষ্ণই নিজ হাতেৰে তেওঁক উৎসৰ্গা কৰিলে। আৰু তাৰ পাছতেই বৈকুণ্ঠৰ পৰা ৰথ আহিল। আৰু সেই ৰথত অষ্টাবক্ৰ মুনি গৈ বৈকুণ্ঠ পালে। অষ্টাবক্ৰৰ শৱদেহ কৃষ্ণৰ হাততেই ভস্ম হ'ল আৰু তেওঁৰ আত্মাই বৈকুণ্ঠ লাভ কৰিলে। গতিকে কৃষ্ণ ভক্তৰ কি মহিমা, কৃষ্ণ ভক্তই কেনেকৈ বৈকুণ্ঠগামী হ'ল। তেওঁ গৃহ সংসাৰ ত্যাগ কৰাৰ পাছতো ৰম্ভাৰ দৰে ৰমণীয়ে তেওঁক আশ্বাস দিয়াৰ পাছতো ৰম্ভাৰ শাপত তেওঁ অষ্টাবক্ৰতা লাভ কৰিব লগা হ'ল। যিহেতু ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিসিদ্ধয়ো
ব্ৰহ্মাক কৈছিল যে নাৰী হৈছে অজ্ঞানৰ মূল কাৰণ, বিনাশৰ মূল কাৰণ। গতিকে আমাক তুমি সৃষ্টিৰ কাৰণে আমাক আদেশ নকৰিবা, আমি এই সৃষ্টিৰ কাৰণে আগবাঢ়িব নোৱাৰিম, আমাক এই মায়াৰ সংসাৰৰ প্ৰয়োজন নাই বুলি চাৰিসিদ্ধ যেনেকৈ গুচি গ'ল। অসিত পুত্ৰ দেৱলীয়েও তেনেদৰেই ভগৱন্তক চিন্তা কৰি কৰিয়েই তেওঁ মায়াক ত্যাগ কৰি একমাত্ৰ ঈশ্বৰ ধ্যানত গৈ শেষত যদিও তেওঁ মায়াৰ দ্বাৰা কেনেকৈ আকৃষ্ট হৈছিল, মায়াৰ দ্বাৰা তেওঁ কেনেকৈ শাপিত হ'ব লগা হৈছিল আৰু ভগৱন্তইনো তেওঁক কেনেকৈ উদ্ধাৰ কৰিলে, আমি সেই বিষয়ে আপোনালোকৰ উদ্দেশ্যে দুআষাৰ আগবঢ়াই আমি আজিৰ পৰ্যালোচনা ইমানতেই সামৰণি মাৰিব খুজিছোঁ। কৃষ্ণ হৰি